এইবাৰ বাজেট দাখিল কৰা হ'ল। কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব অষ্টম বেতন আয়োগ? জানি লওক সবিস্তাৰে। বাজেটৰ পূৰ্বে অষ্টম বেতন আয়োগৰ ঘোষণা কৰিছিল মোদী চৰকাৰে। কোৱা হৈছিল আয়োগৰ সদস্য শীঘ্ৰে নিয়োগ কৰা হ'ব আৰু এই বছৰ আৰম্ভণিতে তেওঁলোকে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব। ইউপিএ চৰকাৰ দিনত সপ্তম বেতন আয়োগ ঘোষণা কৰা হৈছিল। সেয়া কাৰ্যকৰী হৈছিল 2016 চনৰ 1 জানুৱাৰীৰ পৰা। তাৰ পিছত মোদী চৰকাৰ দিনত কোনো বেতন আয়োগ গঠন কৰা হোৱা নাই। নিয়ম অনুসৰি অষ্টম বেতন আয়োগ আৰম্ভ হ'ব লাগে 2026 চনৰ 1 জানুৱাৰীৰ পৰা। ফলত কেন্দ্ৰীয় চৰকাৰ অধীনৰ কৰ্মচাৰীসকলৰ এটা আশা আছিল এই বছৰ হয়তো আৰম্ভ হ'ব পাৰে বেতন আয়োগ। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই বছৰ দূৰৈৰ কথা, অহা বছৰতো এতিয়া অষ্টম বেতন আয়োগ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা কম। কাৰণ কোৱা হৈছে যে তেনেহ'লে এইবাৰ বাজেটত তেনে কোনো ইংগিত থাকিলেহেঁতেন, অৰ্থাৎ অষ্টম বেতন আয়োগ গঠনৰ বাবে বাজেটত কোনো ধৰণৰ খবৰ থাকিলেহেঁতেন। বাজেটৰ পূৰ্বে অষ্টম বেতন আয়োগৰ ঘোষণা কৰিছিল মোদী চৰকাৰে। কোৱা হৈছিল আয়োগৰ সদস্য শীঘ্ৰে নিয়োগ কৰা হ'ব। এই বছৰ আৰম্ভণিতে তেওঁলোকে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াব। কিন্তু সেয়া এতিয়াও দেখা যোৱা নাই। অৱশ্যে শেহতীয়াভাৱে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুতৰ বাবে NCJCM-এ পৰামৰ্শাৱলী ছাবমিট কৰিছে আৰু শেহতীয়াভাৱে চৰকাৰী নিৰ্দেশনা দিছিলে যে NCJCM-এ টাৰ্মছ অফ ৰেফাৰেন্স প্ৰস্তুত কৰাৰ বাবে পৰামৰ্শাৱলী প্ৰদান কৰিব লাগে আৰু সেই অনুসাৰে NCJCM-ৰ ষ্টাফ ছাইডে পৰামৰ্শাৱলী ছাবমিট কৰিছে। অষ্টম বেতন আয়োগ কাৰ্যকৰী হ'লে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বেতন বহু পৰিমাণে বৃদ্ধি পাব, লগতে পেঞ্চনো বৃদ্ধি পাব। আশা কৰা হৈছে যে ন্যূনতম পেঞ্চন এবাৰতে 25,000 টকালৈকে বৃদ্ধি পাব। ইপিনে ন্যূনতম দৰমহাও 18,000 টকাৰ পৰা 54,000 টকালৈকে বৃদ্ধি পাব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত অষ্টম দৰমহা আয়োগৰ লগত জড়িত সকলো খবৰ আপোনালোকৰ বাবে আনি থাকিম। আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব। শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।